কৃষিভিত্তিক উৎসৱ মিচিং সম্প্ৰদায়ৰ সমাজৰ আমাৰ নামটেমে গাঁৱত যোৱা কেইবছৰ দৰে এইবছৰ উলহ মালহ পাতিবৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে আৰু তাৰে আজি দিনটোত গাঁৱৰ উপযুক্ত মহিলা কেইগৰাকী হয় সিহঁতৰ দ্বাৰাই চাই আপং প্ৰস্তুত কৰি থকা হৈছে অলপ দেখাওঁগৈ ধুনীয়া হব লাগে তামোলে পানে কৃষ্ণ খেতিয়ে বাতিয়ে একদম পুৰা লাইট দিব লাগে খাই কাজিয়া আঁতৰিব লাগে সুকলমে আমাৰ আলি গাঁৱৰ উৎসৱটো পালন কৰি যাব লাগে পিঠা দিয়া না আমি 30টা পিঠা আপং লগত দিবলৈ এইটো মিঠা জলকীয়া হয় ন মিঠা এইটো জালুকবন কম ধুনীয়া জালুকবন পায় না ঘাই মতো দিব পায় এইটো লগত মিক্স কৰিব পাৰি বহুত বেমাৰ বাও হয় গম পাইছ তাৰপৰা আই কেইগৰাকী আপং বনাই ভাগৰি পেলাই পইল আলু খাইছে ন ইমান ধুনীয়াকে ধুনীয়া কেইডালমান হ'ব লাগিছিলে আৰু মজা লাগিলে খাই ল'ৰাখনে খুব আমাক বিহাৰত থৈছে আলুকে খাইছে উপায় নাই বিহাৰত থৈছে কি ভিডিঅ' কৰে চাওঁচোন কথা কয় মানুহ
এইটো বৈডাল আমাৰ মিচিঙৰ পৰম্পৰা। 2 টকা হৈছে চাই পোৱা আপোনাৰ লগত দিবলৈ। এইটো দিলে কি হয়? মিঠা হয়। এইটো দিলে বোলে মিঠা হয় পোৱা আপোনাৰ লগত ন। এয়া আমাৰ পৰা পং শেষত টোপোলা বান্ধি বান্ধি থৈছে হয় নে নহয়? টোপোলা বন্ধা পৰ্ব চলি আছে ইয়াত। তাৰপিছত লাষ্ট ফিনিচিং এইটো বনাই আছে। প্ৰথমখিনি ইয়াৰ টোপোলা বন্ধা হৈছে। আলেৰি দিগাঙৰ একদম ফাগুন মাহে একদম শেষত যেতিয়া পাতিব, এইটো আমাৰ মিচিং পৰম্পৰা, এইটো সাজ। এইটো নহ'লে আমাৰ কোনো উৎসৱেই নহয়, গতিকে এইটো লাগিবই আমাক।